খ্ৰীষ্টিয়ান কোঅৰ্ডিনেশ্যন কমিটি ওদালগুৰিৰ আমাৰ প্ৰেচিডেণ্ট আছে হৰেচন দৈমাৰী দাদা, লগতে জেনেৰেল ছেক্ৰেটাৰী আছে আমাৰ ৰেভাৰেণ্ড বেঞ্জামিন চৰেন দাদা, লগতে অল আছাম ট্ৰাইবেল খ্ৰীষ্টিয়ান কোঅৰ্ডিনেশ্যন কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী আছে ৰেভাৰেণ্ড সুশীল দৈমাৰী, লগতে ভাইচ প্ৰেচিডেণ্ট আমাৰ খ্ৰীষ্টিয়ান কোঅৰ্ডিনেশ্যন কমিটিৰ বিশ্বজিৎ দৈমাৰী, আৰু লগতে আমাৰ লগত আছে বসন্ত শৰ্মা, তেখেতে ওৱান অফ দ্য ছুপাৰভাইজাৰ অফ এভেঞ্জেলিকেল গ্ৰুপ ক'ব লাগিব শ্বৰ্টত মানে। তো আমি আজি এটা বিশেষ কাৰণত প্ৰাৰ্থনা সভা লৈছিলোঁ। ইয়াতে সকলো ডিনমিনেশ্যন, বেপ্টিষ্ট, কেথলিক, CNI, NELC, BELC আৰু ইয়াতে বিভিন্ন জাতি, বড়ো, চাওতাল, মুণ্ডা, ওৰাং, নেপালী বা গোৰ্খা, ৰাভা, গাৰো ইত্যাদি ইত্যাদি সকলোৱে জমা হৈ আজি এটা প্ৰাৰ্থনা লৈছিল। আৰু সেই প্ৰাৰ্থনাত আমি 9টা আৰু চাব হেডলাইন আছে 2টামান, বিশেষ কৰি 9টা হেডত আমি প্ৰাৰ্থনা কৰিছিলোঁ। আৰু সেই প্ৰাৰ্থনাটো হ'ল 1 নম্বৰতে যে আমাৰ যে কেইজনমান মানুহ, স্পেচিয়েলি SR শৰ্মা চৌকল, তেওঁ অনবৰতে খ্ৰীষ্টিয়ানসকলৰ বিৰুদ্ধে কথা কৈ থাকে আৰু তেওঁ উচতনিমূলক একেবাৰে ইনচাইটিং, আবেটিং এগেইনষ্ট দ্য খ্ৰীষ্টিয়ান পিপল অফ দ্য ষ্টেট এণ্ড ইন এ ৱে টু ৱেজ ৱাৰ, ক্ৰিয়েট ট্ৰাবল ইন দ্য ছ'চাইটি, এইটো তেওঁ কৈ থাকে SR শৰ্মা। তো তেওঁ আচলতে আমি আইনগতভাৱে যাব লাগে, তেনেহ'লে আণ্ডাৰ ইণ্ডিয়ান পেনাল কোড তেওঁ গ্ৰেপ্তাৰ হ'ব, কিন্তু আমি সেইটো নকৰোঁ, কেছ কৰাৰ আমাৰ তেনেকৈ উদ্দেশ্য নাই। কিন্তু আমি দেখিছোঁ যে তেওঁ সদায়ে খ্ৰীষ্টানবিলাকক উচতনিমূলক আৰু তেনেকৈ ইনচাইটিং পিপুল টু গ' এগেইনষ্ট খ্ৰীষ্টিয়ান পিপুল, খ্ৰীষ্টিয়ানসকলৰ বিৰুদ্ধে যাবৰ কাৰণে জনসাধাৰণক উচতনিমূলক কৰি আছে। এইটো আবেটমেণ্ট অফ বা ইনচাইটিং পিপুল টু কমিট ভাইলেঞ্চ এইবিলাকত পৰে। আৰু লগতে তেওঁ কৈ আছে যে এই গীৰ্জাঘৰবিলাকত বা স্কুল হস্পিটেলৰ ফ্ৰণ্টত যি ক্ৰছ থাকে, খ্ৰীষ্টানবিলাকৰ চিম্বল, আইডেণ্টিটি, যীশুৰ যি চিম্বল বা মৰিয়মৰ যি চিম্বল থাকে, এইবিলাক ভাঙি পেলাব লাগে। আৰু পাদ্ৰীসকলে, প্ৰিষ্টসকলে কেচক পিন্ধিব নালাগে, এই বুলি তেওঁ কৈ আছে। আৰু তেওঁ কৈ আছে যে যিসকলে এই বিদেশী ধৰ্ম, খ্ৰীষ্টান ধৰ্মক লৈছে, তেওঁলোকে নিজৰ ভাষা, ধৰ্ম, সংস্কৃতি এইবিলাক চব এৰি গৈছে, ত্যাগ কৰিছে, এনেকৈ ধৰণৰ তেওঁ উচতনিমূলক ইনচাইটিং পিপুল টু গ' এগেইনষ্ট দি খ্ৰীষ্টিয়ান পিপুল, এইটো কৈ আছে তেওঁ। তো আমি আজি ইয়াকে প্ৰাৰ্থনা কৰিলোঁ যে আমি তেওঁক গ্ৰেপ্তাৰ কৰাৰ কাৰণে প্ৰাৰ্থনা কৰা নাই, তেওঁক আমি কিবা বেয়া কামৰ কাৰণে গ্ৰেপ্তাৰ কৰা নাই, যাতে তেওঁ এইবিলাক নকয়, সলনি হয় আৰু আমাৰ লগত যাতে একেলগে কাম কৰিবৰ কাৰণে আহে। কাৰণ খ্ৰীষ্টিয়ানসকলে মাৰা পিটা কৰাৰ কাৰণে নহয়, খ্ৰীষ্টানসকলে হয় যীশুখ্ৰীষ্টৰ যি বাণী সেইটো প্ৰচাৰ কৰে, কৈ দিয়ে যে যীশুৱে এনেকৈ কাম কৰে, শুভ বাণী এইটো কৈ দিয়ে। আৰু শুভ বাণীত কি আছে, যীশুৱে কি শিকাইছিল যে চুৰ কৰিব নালাগে, নৰবধ কৰিব নালাগে, পৰশ্ৰীক লোভ কৰিব নালাগে, অন্যায় অত্যাচাৰ কৰিব নালাগে, বা তেনেকৈ দেশৰ বিৰুদ্ধে যাব নালাগে, এইবিলাক আমাৰ বাইবেলত লিখা আছে, শিকাই থৈছে
আৰু যীশুখ্ৰীষ্টই শিকোৱা এইবিলাক কথা। তো এইবিলাক কথাহে কোৱা হয়। যদি চুৰ কৰিব নালাগে বুলি কওঁতে, নৰবধ কৰিব নালাগে বুলি কওঁতে যদি এজন মানুহে পৰিৱৰ্তন হয় আৰু তেওঁ যদি চুৰ নকৰাকৈ ভাল মানুহ হৈ যায়, নৰবধ কৰি থকা মানুহ ভাল হৈ যায়, সেইটোতো আমাৰ অকল কোনোবা এই ওদালগুৰিৰ কাৰণে নহয়, কোনোবা অসমৰ কাৰণে নহয়, এইটো পৃথিৱীৰ কাৰণে এটা ভাল আদৰ্শ। আৰু সেইটোৱে যীশুখ্ৰীষ্টই শিকাইছে। আৰু সেই যীশুখ্ৰীষ্টই শিকোৱা যি শিক্ষা, সেইটোকে যিবিলাক নেকি খ্ৰীষ্টিয়ান মিছনাৰীসকল আছে, খ্ৰীষ্টিয়ান যিবিলাক নেকি প্ৰচাৰক আছে, তেওঁলোকে সেইটো প্ৰচাৰ কৰি দিয়ে। আৰু সেইটো হ'ল আণ্ডাৰ আৰ্টিকল 25 অফ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। সেইটো আমাৰ ছেকুলাৰ কেৰেক্টাৰ বা ছেকুলাৰিজিমটো ৰাখিছে। তো সেই আন্ধাৰত আণ্ডাৰ আৰ্টিকল 25 অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰু তাৰে CL 1 বা ক্লজ 1ত লিখা আছে যে আপুনি কি ভাবে, কি চিন্তাধাৰা কৰে, কি কনচায়েন্স আছে, সেই কনচায়েন্সটো আপুনি ফ্ৰীলি এক্সপ্ৰেছ কৰিব পাৰে। আৰু আপুনি কি বিশ্বাস কৰে, সেই বিশ্বাস কৰা যি নেকি কথা, সেইটোকো আনৰ আগত ব্যক্ত কৰিব পাৰে। কিন্তু সেই যিজনৰ আগত ব্যক্ত কৰিছে, তেখেতৰো এটা স্বাধীনতা আছে। তেওঁ লোৱা নোলোৱা বা তেওঁ চুৰ ডকাইত কৰি থকাৰ পৰা পৰিৱৰ্তন হোৱা নোহোৱা, সেইটো তেওঁৰ কথা। কিন্তু ভাল যি নেকি শিক্ষা, সেইটো দিয়াৰ কাৰণে সদায় চেষ্টা কৰে এই গীৰ্জাবিলাকে। তো এইটো হ'ল আমাৰ আণ্ডাৰ আৰ্টিকল 25 ক্লজ 1ৰ আণ্ডাৰত আছে। লগতে যিবিলাক নেকি মূৰ্তি বা ক্ৰুচ ভাঙিব লাগে বা সেই যীশুখ্ৰীষ্টৰ যি নেকি চিম্বল বা মৰিয়মৰ চিম্বল, এইবিলাক ভাঙিব লাগে বুলি কৈছে। আণ্ডাৰ আৰ্টিকল 26B অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন এইটো লিখা আছে যে নিজৰ অনুষ্ঠানৰ ভিতৰত যিমানখিনি আছে, সেইটো মেনেজ কৰাৰ কাৰণে, মনিটৰিং কৰাৰ কাৰণে ইণ্ডিয়ান কনষ্টিটিউশ্যনে সকলো ব্যৱস্থা কৰি দিছে আণ্ডাৰ আৰ্টিকল 26B অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন। তো এটা কেথলিক মণ্ডলীৰ যি গীৰ্জা বা স্কুল আছে, তাতে যীশুৰ চিম্বল থাকিব লাগে নে মৰিয়মৰ থাকিব লাগে নে ক্ৰুচ থাকিব লাগে, এই নলবাৰী বেপ্টিষ্ট চাৰ্চৰ সন্মুখত ক্ৰুচ থাকিব লাগে নে কি থাকিব লাগে, সেইটো তেওঁলোকৰ ব্যৱস্থা। তো ময়ো এজন খ্ৰীষ্টিয়ান, মই আপিল কৰিম সকলো আমাৰ খ্ৰীষ্টিয়ানসকলৰ ওপৰত যি এই মানে মিছা অপবাদ এইটো প্ৰচাৰ চলাই আছে এছ.আৰ. শৰ্মা ডাঙৰীয়াই, সেইটো বন্ধ হ'ব লাগে। আৰু লগতে এতিয়া যি নেকি এছেম্বলিত যোৱা 10 তাৰিখে বিল উত্থাপন কৰিলে, আছাম হিলিং ব্ৰেকেটত প্ৰিভেনশ্যন অফ ইভিল ক্লজ ব্ৰেকেট প্ৰেক্টিচেছ বিল 2024। আৰু এইটো যোৱাকালি 28 তাৰিখ ফেব্ৰুৱাৰীৰ দিনা পাছ হ'ল আছাম এছেম্বলিত। এতিয়া সেইটো সচৰাচৰ এনে গভৰ্ণৰৰ ল'লেও হৈ যায়, কিন্তু এইটো ৰাষ্ট্ৰপতিৰ তালৈকে যাব। তো ৰাষ্ট্ৰপতিয়ে যেতিয়ালৈকে এছাইনমেণ্ট নিদিয়ে, চহী নিদিয়ে, তেতিয়ালৈকে আইন নহয়। তো আমি এতিয়া যিহেতু পাছ হ'ল, তাৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাম। আৰু যিহেতু ৰাষ্ট্ৰপতিয়ে হোম মিনিষ্ট্ৰীৰ আণ্ডাৰত চলে, গতিকে হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়াকৈ অনুৰোধ জনাম যে এই যি নেকি আছাম হিলিং প্ৰিভেনশ্যন অফ ইভিল প্ৰেক্টিচেছ বিল 2024 যি কৰিছে, সেইটো যাতে চহী নিদিয়ে ৰাষ্ট্ৰপতি মুৰ্মু ডাঙৰীয়া নিয়ে, সেইটো কাৰণে ব্যৱস্থা ল'ব লাগে। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, যে তেওঁ অলৰেডি যোৱাকালি গ'ল দিল্লীলৈকে, তেওঁ অনুৰোধ জনাবৰ কাৰণে হোম মিনিষ্টাৰক লগ ধৰিব আজি। তো এইটো যাতে নকৰে, হোম মিনিষ্টাৰক তেওঁ ক'ব লাগে যে সেইটো বন্ধ কৰক। আৰু হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়াকো আমি অনুৰোধ জনাম যে তেওঁ এইটো হোম মিনিষ্ট্ৰীৰ পৰা যি দ্ৰৌপদী মুৰ্মুৰ অফিচলৈ যাব লাগে, ৰাষ্ট্ৰপতিৰ অফিচলৈ, সেইটো নপঠাকৈ এইটো ঘূৰাই পঠাব লাগে আৰু সেইটো বন্ধ কৰি ৰাখিব লাগে। এই বিলটো আইন বনাব নালাগে। এইখিনি আমাৰ বিশেষ ক'বলগীয়া।
সত্যৰঞ্জন বৰাৰ ক্ষেত্ৰত অসম চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াৰ আগতে কিন্তু এটা কমিউনিটিক লৈ তেখেতে বিভিন্ন ধৰণৰ মন্তব্য কৰিছিলে। এইবাৰ আকৌ খ্ৰীষ্টানক তেখেতে টাৰ্গেট কৰি লৈছে। কি আহ্বান জনাব মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? মই এতিয়া যিটো আপুনি কৈছে যে সত্যৰঞ্জন বৰা, আমি দেখিছোঁ যে সত্যৰঞ্জন বৰাৰ কাৰণে তেওঁৰ উচতনিত ইতিমধ্যে বিভিন্ন ঠাইত পোষ্টাৰিং হৈছে। এইটো আমাৰ গৃহ বিভাগে কিয় এইটো নিৰীক্ষণ কৰা নাই, এইটো তাত আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ আমি খ্ৰীষ্টান সমাজে। এইকাৰণে আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে এইটো তেওঁ আমাৰ মিছনেৰী সমাজখনক অপমান কৰিছে। আমাৰ যিটো অসমীয়াৰ যিটো ইতিহাস, যি আমাৰ অসমীয়া ভাষা সাহিত্য ৰক্ষাৰ ক্ষেত্ৰত মিছনেৰীসকলৰ অৱদান আছিল, আমি ইতিহাস চালে আমি দেখা পাওঁ। যি সময়ত অসমত হস্পিটেলৰ অভাৱ আছিল, সেই সময়ত মিছনেৰীবিলাকে হস্পিটেল খুলিছিলে। যি সময়ত স্কুলৰ অভাৱ আছিল, মিছনেৰীবিলাকে স্কুল খুলিলে। আৰু স্কুল খুলি মিছনেৰীবিলাকে নিজৰ হাতত ৰখা নাই। যিমানবিলাক অনুষ্ঠান চৰকাৰে বিচাৰিছিলে সেই সকলোবিলাক চৰকাৰৰ হাতত হস্তান্তৰ কৰিছে। আমি হৰিচিঙা হায়াৰ ছেকেণ্ডেৰী স্কুল আমাৰ মিছনেৰীসকলে এইটো এষ্টাব্লিছ কৰিছিলে, পৰিচালনা কৰিছিলে, আৰু শেষত সেইটো চৰকাৰৰ হাতত হস্তান্তৰ কৰিলে। আমাৰ অসম মেডিকেল কলেজ এইটো জন বেৰী হোৱাইট তেখেতে স্থাপন কৰিছিলে, আৰু 1947 চনত গোপীনাথ বৰদলৈ মুখ্যমন্ত্ৰী হোৱাৰ পিছত বেৰী হোৱাইটে সেইটো চৰকাৰৰ হাতত হস্তান্তৰ কৰিছিলে। যাৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম মেডিকেল ইনষ্টিটিউশ্যন অসম মেডিকেল কলেজ হ'ব পাৰিলে। গতিকে এনেধৰণে আমি যদি চাওঁ যে মিছনেৰীসকলে এনেধৰণে সেৱা কৰি আহি আছে, আৰু সেৱাৰ মনোভাৱেৰে কৰিছে। কাৰণ এইকাৰণে কৰিছে, আমাৰ যি প্ৰভু যীশুখ্ৰীষ্ট, যাৰ আদৰ্শ যাৰ নীতিত আমি চলোঁ, আমাক খ্ৰীষ্টান বুলি কয় কিয়? খ্ৰীষ্টান মানে হৈছে ফলোৱাৰ অফ দ্য খ্ৰাইষ্ট। যিয়ে খ্ৰীষ্টক অনুসৰণ কৰে সেইসকলক খ্ৰীষ্টান বুলি কোৱা হয়। আমাৰ মিছনেৰীসকলে বা আমিবিলাকে সেই খ্ৰীষ্টক অনুসৰণ কৰোঁ। খ্ৰীষ্ট কিয় পৃথিৱীত আহিছিলে? তেওঁ কৈছিলে যে মই সেৱা শুশ্ৰূষা পাবৰ কাৰণে নহয়, কিন্তু অনেকৰ মুক্তিৰ মূল্যৰথে মই প্ৰাণ দিবলৈ আহিলোঁ। যীশুখ্ৰীষ্টই সেৱা পাবলৈ নহয়, অনেকক সেৱা কৰিব আহিছে, আৰু মানুহৰ মুক্তিৰ কাৰণে, যি বন্ধনত আছে তাৰ পৰা মানুহক মুক্তিৰ কাৰণে। আৰু আমি আজি পৃথিৱীৰ যদি আমি সকলো প্ৰান্তত চাওঁ, তেনেহ'লে যি প্ৰান্তৰ যি লোকসকল যি বন্ধনত আছিলে, আমি অসমৰ কথাই চাওঁ, আজি অসমত যিটো ভাষাৰ বন্ধন হৈছিলে, সংকট হৈছিলে, সেই সময়ত মিছনেৰী নাথান ব্ৰাউন, মাইলছ মনছন, অলিভাৰ কাট্টাৰে সেই সময়ত থিয় হৈছিলে, গ্ৰামাৰ লিখিছিলে। অসমীয়া ভাষা যে বেংগলী ভাষাৰ অপভ্ৰংশ নহয়, এই কথা তেওঁলোকে এষ্টাব্লিছ কৰিছিলে। ইতিহাসত আমি সেইটো পঢ়িবলৈ পাওঁ। আৰু আমি যদি চাওঁ, আজি বড়ো ভাষাৰ ক্ষেত্ৰতে আমি যদি চাওঁ, সেই সময়ত মিছনেৰীসকলে বড়ো ভাষাৰ ওপৰত গ্ৰামাৰ লিখিলে, যাৰ কাৰণে বড়ো যে এটা সুকীয়া ভাষা হয়, সেইটো এষ্টাব্লিছ হৈছে আজি। গতিকে এনেধৰণে স্বাস্থ্যৰ ক্ষেত্ৰত হওক, যি সময়ত কুষ্ঠ বেমাৰীবিলাকক মানুহবিলাকে, নিজৰ পৰিয়ালৰ মানুহবিলাকে উলিয়াই দিছিলে আৰু যন্ত্ৰণা পাই মৰিব লগা হৈছিল, সেই সময়ত মিছনেৰীবিলাকে কুষ্ঠাশ্ৰম খুলিছিলে। আৰু আজিও ঠিক সেনেধৰণে মিছনেৰীবিলাকে সমাজৰ মংগলৰ কাৰণে, মানুহৰ মংগলৰ কাৰণে কাম কৰি আছে। কিন্তু সত্যৰঞ্জন বৰা নামৰ এজন যি ব্যক্তি, তেওঁ যি ধৰণে কথাবিলাক কৈ আছে, তেখেতে জানা নাই, তেখেতে বুজা নাই, তেখেতে খ্ৰীষ্টীয় সমাজৰ মাজত কি চলি আছে সেইটো একো অনুভৱ কৰা নাই, আৰু তেখেতে নিজৰ ফালৰ পৰা নিজে এটা ধাৰণা লৈ সমাজত যি বিভ্ৰান্তিকৰ পৰিস্থিতি সৃষ্টি কৰিছে। মই ভাবোঁ, যি অসম চৰকাৰে 2013 চনত অসমীয়া ভাষাৰ 200 বছৰীয়া জয়ন্তী পালন কৰি অসমীয়া ভাষাৰ প্ৰথম ছপা কিতাপ আমাৰ নতুন নিয়ম প্ৰিণ্ট কৰিছিলে, সেই সময়ত আজিৰ মুখ্যমন্ত্ৰী আছিল শিক্ষামন্ত্ৰী, অসমৰ শিক্ষামন্ত্ৰী আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 2013 চনত তেখেতৰ নেতৃত্বত অসম প্ৰকাশন পৰিষদে অসমীয়া ভাষা 200 বছৰীয়া জয়ন্তী পালন কৰি আমাৰ বাইবেলৰ নতুন নিয়ম, নিউ টেষ্টামেণ্ট পাব্লিছ কৰিছিলে। গতিকে আজি সেইজন শিক্ষামন্ত্ৰী আজি অসমৰ মুখ্যমন্ত্ৰী হৈছে। গতিকে সেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভালকৈ জানে যে আমাৰ মিছনেৰীবিলাকৰ, খ্ৰীষ্টিয়ান মিছনেৰীবিলাকৰ অৱদানৰ কথা, তেওঁলোকৰ কাৰ্যক্ৰমণিকাৰ কথা। তাৰে পিছতো তেখেতে কিয় সত্যৰঞ্জন বৰা নামৰ ব্যক্তিজনক নিৰীক্ষণত ৰখা নাই, বা কিয় তেখেতক শুধৰণি হ'বৰ কাৰণে চৰকাৰৰ পক্ষৰ পৰা হেঁচা দিয়া নাই, আমি তাত আশ্চৰ্য প্ৰকাশ কৰিছোঁ। 2 নম্বৰ কথা, আমাৰ যি ড্ৰেছৰ কথা লৈ সত্যৰঞ্জন বৰাই কৈ আছে যে মিছন যেতিয়া এটা মিছনেৰী খ্ৰীষ্টিয়ান সম্প্ৰদায়ৰ যেতিয়া এটা অনুষ্ঠান হয়, তাত খ্ৰীষ্টান আইডেণ্টিটি থাকিবই। আজি অন্য সম্প্ৰদায়ৰ, অন্য বিশ্বাসৰ মানুহৰ যিটো যদি অনুষ্ঠান হয়, তাত সেই বিশ্বাসৰ আইডেণ্টিটি এটা থাকিব। আজি মোৰ পৰিয়ালৰ ল'ৰা ছোৱালী অন্য বিশ্বাসৰ স্কুলত পঢ়ে, প্ৰাইভেট স্কুলত, তাত সেই বিশ্বাসৰ প্ৰেক্টিছ চলে। আমিতো তাৰ বিৰোধ কৰা নাই, আমি তাৰ বিৰোধ নকৰোঁ। কাৰণ যি বিশ্বাসৰ মানুহে, যি বিশ্বাসৰ অনুষ্ঠানে যি অনুষ্ঠান পৰিচালনা কৰে, সেই বিশ্বাসৰ আইডেণ্টিটিটো, পৰিচয়টো
সেই অনুষ্ঠানত প্ৰকাশিত হয়। আজি খ্ৰীষ্টান অনুষ্ঠানে যি প্ৰতিষ্ঠান, স্কুলেই হওক, মেডিকেলেই হওক, গীৰ্জাঘৰেই হওক, কমিউনিটি হলেই হওক, তাত আমাৰ সেইটো খ্ৰীষ্টীয় যিটো আইডেণ্টিটি সেইটো থাকিব। তাত তেখেতে নস্যাৎ কৰিব অহাটো তেখেতৰ ভাৰতীয় সংবিধানত ইয়াৰ স্বাধীনতাই নহয়, এইটো এটা মানৱীয়তা আৰু নিজৰ যিটো অজ্ঞানতা সেইটো তেখেতে ভংগ কৰিছে। গতিকে এইটো এটা বিৰাট ডাঙৰ প্ৰত্যাহ্বান নিচিনা হৈছে। এইকাৰণে হৈছে যে সত্যৰঞ্জন বৰাৰ উচতনিমূলক প্ৰৰোচনামূলক কথাৰ কাৰণে আজি অসমৰ বিভিন্ন ঠাইত পষ্টাৰিং হৈছে। বিভিন্ন মানুহে ধমকি দিছে, লিখিছে, ভাবুকি প্ৰদান কৰি পষ্টাৰিং কৰিছে যে অনুষ্ঠানবিলাক ভাঙি দিয়া হ'ব, মূৰ্তিবিলাক ভাঙি দিয়া হ'ব। আৰু যদি এনেধৰণে যদি তেওঁৰ প্ৰৰোচনামূলক কথা শুনি যদি অসমত এটা ভাতৃঘাতী সংঘৰ্ষ হয়, অসমত যদি এটা ঐক্য বিনষ্ট হয়, তেনেহ'লে আমাৰ দেশখনৰ কাৰণে ক্ষতি হ'ব, আমাৰ ৰাজ্যখনৰ কাৰণে ক্ষতি হ'ব। গতিকে চৰকাৰে এইটো দৃষ্টিগোচৰ কৰিব লাগে, চৰকাৰে ইয়াত মাত দিব লাগে। সত্যৰঞ্জন বৰা হ'ব। মইতো স্পষ্টকৈ কওঁ যে ইয়াৰ কাৰণে যদি অসমত যদি কিবা এটা বেয়া পৰিস্থিতি হয়, খ্ৰীষ্টীয় সমাজৰ মাজত যদি এটা বেয়া পৰিস্থিতি আহে, তাৰ কাৰণে সম্পূৰ্ণ ৰেছপনচিবিলিটি সত্যৰঞ্জন বৰাৰ হ'ব। আৰু তেখেতে যিটো কৈছে, এক মিনিট মই এইটো কথা ক'ব যে তেখেতে যিটো আমাৰ পাদ্ৰী বা আমাৰ ফাদাৰবিলাকৰ, প্ৰিষ্টবিলাকৰ যিটো পোচাকক লৈ কথা কয়, এই পোচাকটো এটা মানুহে নিজৰ ইচ্ছামতে পিন্ধিব নোৱাৰে। ইয়াত বহুত ত্যাগ আছে, ইয়াত এইটো এটা চাৰ্টিফিকেটৰ নিচিনা। এইটো 10 বছৰ, 15 বছৰ, 18 বছৰ সেৱাৰ ফলত মূৰত তেওঁলোকক সমাজে প্ৰদান কৰে। এইটো সত্যৰঞ্জন বৰাৰ নিচিনা নিজে নিজে এটা ড্ৰেছ পিন্ধি ঘূৰি ফুৰা এইটো কাৰবাৰ নহয়। খ্ৰীষ্টান এটা বিধি, নিয়ম, নীতি, এটা ব্যৱস্থাৰ মতে সেই পোচাকটো পায়। গতিকে তেখেতে সেই পোচাকটোক তেখেতে নেগলেক্ট কৰিছে, মানে তেখেতে মানুহৰ ত্যাগ, মানুহৰ জ্ঞান, মানুহৰ পৰিশ্ৰমক তেখেতে নেগলেক্ট কৰিছে আৰু নাজানি কৰিছে। আমি প্ৰভু যীশুখ্ৰীষ্টৰ যি আদৰ্শ আহি চলোঁ, প্ৰভু যীশুখ্ৰীষ্টই কৈছে তোমালোকে ধৰ্ম নিন্দাপূৰ্ণ কথাৰ পৰা দূৰত থাকিবা। আমি সেইকাৰণে তেখেতক ধৰ্মীয় কথাত আমি নিন্দা নকৰোঁ। আৰু প্ৰভু যীশুখ্ৰীষ্টই কৈছে যে শত্ৰুকো প্ৰেম কৰা। আমাৰ তেখেতৰ প্ৰতি প্ৰেম আছে, সেইকাৰণে আজি প্ৰেয়াৰ কৰা হৈছে, প্ৰাৰ্থনা কৰিছোঁ যাতে ঈশ্বৰে তেখেতক সুমতি দিয়ক, জ্ঞান দিয়ক। তেখেতে নিজকে কয় তেখেতে ইঞ্জিনিয়াৰ হয় বুলি, উচ্চ শিক্ষিত হয় বুলি। গতিকে তেখেতৰ যিটো ইঞ্জিনিয়াৰিং, যিটো তেখেতৰ জ্ঞান আছে, সেইটো মুকলি হওক আৰু সঁচা কথাবিলাক দেখা পাওক, আমি সেইটো বিচাৰিছোঁ। বিলখনৰ ক্ষতি নহয়, মানে চাব, বিলখনৰ প্ৰতি ক্ষতিৰ কাৰণে নহয়, কিন্তু এটা ভুল মেছেজ দিছে। আজি খ্ৰীষ্টান সমাজক কোনো ক্ষতি কৰিব নোৱাৰে। আমি যদি চাওঁ, ইতিহাসত আমি এনেকুৱা দেখিছোঁ যে বিভিন্ন ৰজা মহাৰাজাবিলাকে খ্ৰীষ্টান সমাজৰ ওপৰত বিভিন্ন ধৰণৰ আৰোপ কৰিছিলে, নীতি নিয়ম, বিভিন্ন ধৰণৰ পাৰ্চিকুশ্যন আনিছিলে। বাইবেল বিভিন্ন সময়ত জ্বলাই দিয়া হৈছিলে, কিন্তু আজিও বাইবেল আছে, বিশ্বাসী আছে। পৃথিৱীৰ ইটো মূৰৰ পৰা সিটো মূৰলৈকে প্ৰতিটো ভাষা সম্প্ৰদায়ৰ মাজত আজি খ্ৰীষ্টৰ বিশ্বাস আজি বিয়পি গৈছে। এইটো বন্ধ নহয়, ইয়াক লৈ আমি শংকিত নহয়। কিন্তু আমি এইটোৱে কথা যে ভুল মেছেজ এটা কিয় দিছে, যে খ্ৰীষ্টৰ বিশ্বাসীসকলে যিটো প্ৰাৰ্থনা কৰে সেইটো বাইবেলত লিখা আছে। বাইবেলে সদায় বিৰোধ কৰে তন্ত্ৰ মন্ত্ৰক। যীশুখ্ৰীষ্টই পূৰা কৈছে তন্ত্ৰ মন্ত্ৰ, মায়াবিদ্যা এইবিলাক বাইবেলত নিষেধ কৰা আছে। প্ৰভু যীশুৰ এইটো আজ্ঞা হয়। গতিকে ইয়াৰ যিটো বিষয় বাইবেলে বিৰোধ কৰে, সেই বিষয়টোক চৰকাৰে আকৌ মানে খ্ৰীষ্টানবিলাকে কৰে বুলি নামাকৰণ কৰিছে। সেইটোহে ভুল হৈছে, যে তেখেতসকলে যিটো জানা নাই, কোনে কি মেছেজ দিছে মই নাজানো, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বা অন্যান্যসকলক কি মেছেজ পাইছে নাজানো, কিন্তু বাইবেলত স্পষ্ট লিখা আছে যে বাইবেলে মেজিকেল হিলিং, এইটো মেজিকক বিৰোধ কৰে, তন্ত্ৰ মন্ত্ৰক বিৰোধ কৰে বাইবেলে। গতিকে সেইকাৰণে আমি কৈছোঁ যে এই বিলটো নাকচ এইকাৰণে হ'ব লাগে যে ইয়াৰ দ্বাৰা এটা ভুল মেছেজ যাব। ইয়াৰ পৰা বাইবেলৰ যিটো আচল কথা তাৰ বিৰোধিতা এটা মেছেজ যাব। মানুহবিলাকে জানিব যে খ্ৰীষ্টানবিলাকেও মেজিক কৰে, কিন্তু খ্ৰীষ্টানত মেজিক নাই। সেইকাৰণে এই বিলখন শুধৰণি হ'ব লাগে, এই বিলখন নাকচ হ'ব লাগে। তাৰপিছত আলোচনা কৰক যে খ্ৰীষ্টান সমাজক যদি কিবা কাৰেকশ্যন কৰিব বিচাৰে, খ্ৰীষ্টান সমাজৰ লগত বহক, আমাৰ মুৰব্বীসকল আছে তেওঁলোকৰ লগত বহক, চৰকাৰে আলোচনা কৰক যে খ্ৰীষ্টান সমাজৰ এই নিয়মবিলাক বেয়া হয়, আলোচনা কৰক, আমি মুকলি হয়। Thank you.